নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো বহুত লোকৰ ৰাতি ভালদৰে টোপনি নাহে খোৱাৰ পিছতো তেখেতসকলে গভীৰ টোপনিৰ যেটো ফিলিং হেয়া কেতিয়াও অনুভৱ নকৰে ৰাতিপুৱা শুই উঠি তেখেতসকলে ফ্ৰেশ ফিল নকৰে হেই লোকসকলে কেনেকৈ শুব তাৰ কাৰণে আজি এটা টেকনিক লৈ আহিছো হেতু কৰিবলে আপোনালোকে কি কৰিব লাগিব ৰাইট হ্যান্ড মানে সো হাতৰ বুঢ়া আঙুলি আৰু সো হাতৰ কনিষ্ঠ আঙুলি বিশেষ একো কৰিব নালাগে একদমে সহজ আমি এটা নাকৰ ফুটাৰে উখাটো লম আৰু হেই নাকৰ ফুটাৰে উখাটো এৰিম কোনটো ফুটা লেফট বাও ফালৰ ফুটাটো আমাৰ ৰাইট সাইডৰ নাকৰ যেটো ফুটা হেতু বন্ধ কৰিম ঠিক আছে আৰু এটা লেফট ফুটাটোৰে উখা লম লম্বাকে উখাটো এৰিম লম্বাকে মানে আমি কেৱল বাও ফালৰ নাকৰ ফুটাটো ব্যৱহাৰ কৰিব লাগিব সো ফালৰ নাকৰ ফুটাটো বন্ধ থাকিব ঠিক আছে এনেকে আপোনালোকে 5 পৰা 10 বাৰ কৰক আৰু চেষ্টা কৰিব যাতে ডিপ ইনহেল কৰে ডিপ এক্সহেল কৰে মানে খুব ধুনিয়াকে লম্বাকে উখাটো লব আৰু লম্বাকে উখাটো এৰিব যেতিয়া আমি উখাটো লম তেতিয়া আমাৰ পেটটো ফুলি উঠিব লাগে হা বহুতে কি কৰে উল্টা কৰে বহুতে যেতিয়া উখাটো লয় তেতিয়া পেটটো ভিতৰলৈ সুমাই লৈ যায় হেতু ভুল কাৰণ তেতিয়া কি হ'ব আপুনি একচুয়ালি ব্ৰিডিং কৰা নাই ভালকে মানে উখাটো লোৱা নাই যেতিয়া বায়ু মানে অক্সিজেন আপোনাৰ ভিতৰলৈ সুমাই যাব তেতিয়া পেটটো ফুলিব লাগে বাস হেতু মনত ৰাখিব আৰু যেতিয়া আপুনি বায়ুখিনি বাহিৰলৈ উলিয়াই দিব তেতিয়া পেটটো ভিতৰলৈ সুমাই যাব ঠিক আছে খুব সিম্পল কৰি দেখুৱাম এনেকে লেফটেৰে উখাটো লও তেন উখাটো এৰক কেৱল বাওফালৰ নাকৰ ফুটা ব্যৱহাৰ কৰিছো হা লম্বাকে উখাটো লৈছো উখাটো এৰিছো সহজ নাকৰ বাও বিন্ধাটোৰে যেতিয়া উখা নিখা লব তেতিয়া আপোনাৰ শৰীৰত চন্দ্ৰনাৰী এক্টিভেট হ'ব চন্দ্ৰনাৰীয়ে কি কৰে আপোনাৰ শৰীৰক কুল কাম কৰে মানে আপোনাৰ শৰীৰটোক শান্ত কৰিব মগজুক শান্ত কৰিব আৰু আপুনি খুব ধুনিয়াকে শুব পাৰিব এই প্ৰক্ৰিয়াটো কৰি যদি আপুনি কেৱল আধা ঘণ্টাও শুৱে হেয়াও আপোনালোকৰ কাৰণে যথেষ্ট আপোনাৰ নুকা লাগিব বহুত ধুনিয়াকে হৈছে বহুত বেছি ফ্ৰেশ ফিল কৰিব এটো প্ৰেক্টিস কৰক সদায় দিনটোৰ যেতিয়া তেতিয়াই কৰিব পাৰে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all